হেল্ল' এভৰিৱান ৱেলকাম টু ই কুহিপাত হলে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা ৰাখিছো সকলো ভালে কুশলে আছে আৰু এডিআৰই এক্সাম গ'ল ইতিমধ্যে গতিকে যিসকলৰ পৰীক্ষা খুবেই ভাল হৈছে তেওঁলোকৰ কাৰণে শুভেচ্ছা থাকিল আৰু যিসকলে ভাবিছে যে পৰীক্ষা খুব এটা বেছি ভাল নহল তেখেতসকলেও নিজৰ মন বেয়া কৰাৰ কোনো ধৰণৰ কাৰণ নাই বৰ্তমান সময়ত কাৰণ অসম চৰকাৰে ইতিমধ্যে 50,000 পোষ্টৰ ৰিক্ৰুটমেন্ট অহা বছৰলৈ উলিয়াব বুলি ঘোষণা কৰিছে গতিকে আপোনালোকে একান্ত মনে পঢ়ি থাকক গতিকে চাকৰি নিশ্চিত কৰি তোলক নহয় জানো গতিকে আজিৰ এই সেশনটোত আমি তেনেকুৱা এটা প্ৰয়াসৰে কিছু আলোচনা কৰিবলৈ ওলাইছো যিহেতুকে ইতিমধ্যে যোৱা বছৰৰ এনেকুৱা সময়খিনিতে আমাৰ ওলাইছিলে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ এটা আমি এডভাৰটাইজ দেখিবলৈ পাইছিলো জিডি পিজিডি টিচাৰৰ ক্ষেত্ৰত কাৰেক্ট আৰু অসম চৰকাৰে বাৰে বাৰে আমাক এইটো বস্তু উনুকিয়াই আহিছে যে তেওঁলোকে অতি সোনকালে ইয়াৰ পোষ্টসমূহ খোলা দিব অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত কৰিব গতিকে পৰীক্ষা অনুষ্ঠিত কৰি হয়তো খুব কম সময়ৰ ভিতৰতে খোলা দি তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে গতিকে তাৰ কাৰণে আমাৰ যিটো প্ৰস্তুতি সেইটো সদায় কি হৈ থাকিব লাগিব খুব সুন্দৰ প্ৰস্তুতি হৈ থাকিব লাগিব যাতে যিকোনো পৰিস্থিতিতে আমি মোকাবিলা কৰিব পাৰো গতিকে আজি তেনেকুৱা এটা পৰিস্থিতিকে প্ৰথমটো পৰ্যায় হিচাপে মই এটি এমচিকিউ ক্লাছ আপোনালোক সকলোৰে বাবে লৈ আহিছো এই ক্লাছটি আপোনালোক সকলোৱে মোৰ লগে লগে প্ৰেক্টিচ কৰি যাব কুৱেশ্যনছসমূহ যিসকলে পঢ়িছে তেওঁলোকৰ কাৰণেতো সুবিধা হ'ব যিসকলে অকণো পঢ়া নাই তেওঁলোকে এই ক্লাছটোৰ পৰা কিবা নহয় কিবা এটা বস্তু আৰ্ণ কৰিবলৈ সক্ষম হ'ব গতিকে আহক ক্লাছটি আৰম্ভ কৰিছো কাৰেক্ট আৰু আপোনালোকৰ খবৰ বাতৰিবোৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব ইয়াৰ লগতে এতিয়া অতি সুখবৰ যে আমি আপোনালোক সকলোৰে প্ৰস্তুতি যাতে একেবাৰে সুকলমে যাক তাৰ কাৰণে এটি ক্ৰেছ কোৰ্চ লঞ্চ কৰিছো আৰু এই ক্ৰেছ কোৰ্চত আপোনালোকে যিকেইটা সাবজেক্ট আমাক ইতিমধ্যে নটিফাই কৰিছিল পেডাগজি আছাম এণ্ড ইটছ পিপল ইংলিছ এণ্ড জিকেৰ গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা যাব এলং উইথ মক টেষ্ট আৰু চবতকে ভাল বস্তুটো এইটো যে এইটো দুটা মিডিয়ামতে এভেইলেবল থাকিব অসমীয়া আৰু ইংৰাজী গতিকে আপোনালোকে যিসকলে ইংৰাজীত অকমান কঠিন হয় তেওঁলোকে অসমীয়া শিকিব পাৰিব আৰু যিসকলৰ অসমীয়াত ঠিক হয় তেওঁলোকে ইংৰাজী শিকিব পাৰিব ঠিক আছে গতিকে দুটা মিডিয়ামৰ কাৰণে এভেইলেবল থাকিব গতিকে অসমীয়া ইংৰাজী আপোনালোকৰ চাকৰি চিলেকশ্যনৰ ক্ষেত্ৰত এটা বাধা হ'ব যাতে নোৱাৰে তাৰ প্ৰতি ই কুইপাতহে মনোযোগ দিছে ঠিক আছে গতিকে অধিক তথ্যৰ বাবে আপোনালোকে আমাৰ www.equipat.com এই সাইটটোত লগ ইন কৰিব আৰু তাত আপোনালোকে গোটেই ডিটেইলছখিনি পাই যাব আহক আমি ক্লাছটো আৰম্ভ কৰিছো আৰু প্ৰথমটো কুৱেশ্যন আমি আৰম্ভ কৰিছো এটা ইন্টেলিজেন্সৰ পৰা সো একদম সহজ কুৱেশ্যন এটাৰ পৰা আৰম্ভ কৰিছো প্ৰথম কুৱেশ্যনটো আমাক ইয়াত সুধিছে সিভিয়াৰ ইন্টেলেকচুৱেল disability corresponding to IQ ranks সো ইয়াতে কৈছে গুৰুতৰ বৌদ্ধিক অক্ষমতা IQ পৰিসৰৰ সৈতে মিল খায় ইয়াৰে কোনটো ৰেঞ্জৰ সৈতে আমি সিভিয়াৰ ইন্টেলেকচুৱেল ডিসেবিলিটি থকা বুলি ক'ব পাৰো নাও ইন্টেলিজেন্ট বা ইন্টেলেকচুৱেল এই টপিকটো আমাৰ পৰীক্ষাৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট ইয়াত IQ কনসেপ্ট কোনে দিছিল ফৰ্মুলা কোনে দিছিল ন বা ইয়াৰ কেইটামান থিওৰিৰ বিষয়ে আমি জানিব লাগিব গতিকে এই বস্তুবোৰৰ বিষয়ে তাৰ ওপৰতে বেছ কৰি এটা আমাক ৰেঞ্জ দিছিলে যে এইটোৰ পৰা এইটো ৰেঞ্জৰ ছাত্ৰ ছাত্ৰীখিনিক আমি কি বুলি ধৰিম এভাৰেজ বিলো এভাৰেজ বা ইন্টেলেকচুৱেল বুলি ধৰিম বা ইন্টেলিজেন্ট বুলি ধৰিম কাৰেক্ট গতিকে ইয়াত আমাক সুধিছে যে সিভিয়াৰ ইন্টেলেকচুৱেল ডিসেবিলিটি বুলি ক'লে ইয়াৰ কোনটো ৰেঞ্জক বুজা যায় আপোনালোকে আনসাৰ দিবলৈ চেষ্টা কৰক কোনটো হ'ব ইয়াৰ পৰিসৰ ইয়াতে মই এখন এটাচ কৰি দিছো এখন চালে কনফিউজ হৈ যাব ইয়াতে থকা অপচনছ কেইটা গোটেই 60 লিষ্টে আছে কিন্তু এইখনৰ পৰা অবজাৰ্ভ কৰি আপোনালোকে অপচন নাম্বাৰ ডি2 যে নহয় এইটো বস্তু ইজিলি এজুম কৰিব পাৰিছে কাৰেক্ট তাৰ পিছত আপোনালোকে যদি অকমান ভালকে চাই আমি C2 এলিমিনেট কৰিব পাৰো এটা কথা মন কৰিব যে আমাৰ আজিৰ যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈ আছে তাত অপচনছবোৰ ইমান কনফিউজিং আহে যে মানে কনফিউজ হৈ যায় কেনেকে কৰিব গতিকে তেতিয়া আপোনালোকে এলিমিনেশ্যন মেথড ইউজ কৰিব পাৰে আপোনালোকে ডাইৰেক্ট সেইবোৰ অপচনছ কেনসেল কৰি দিব যিবোৰ অপচন কোনো পদ্ধতিৰে তাৰ আনসাৰ নহয় তাৰ পিছত আপোনালোকে চাব যেনেকৈ আমি দুটা অপচনছ এলিমিনেট কৰি দিয়াৰ ফলত আমাৰ দুটা অপচনত কি থাকি গ'ল বস্তুখিনি থাকি গ'ল ইয়াৰ পৰা আমি এটা অপচনছ আৰু ইজিলি এলিমিনেট কৰিব পাৰো যে জিৰ' ৰেঞ্জ বুলি আমি জানোৱে যে এইটো আপোনাৰ সিভিয়াৰ ইন্টেলেকচুৱেলৰ ভিতৰতো নপৰে সিভিয়াৰৰ গতিকে সিভিয়াৰ বুলি ক'লে আমি 20 to 35 এই ৰেঞ্জটো আমাৰ একচেপ্টেবল হয় গতিকে সিভিয়াৰ বুলি ক'লে আমি 20 to 35 ৰেঞ্জটো ধৰিব পাৰো জিৰ' ইনফেক্ট স্কেলত আপোনালোকে চালে কিন্তু কিছুমান আপোনালোকে ৰাইটাৰৰ বুকত 0 to সেই ৰেঞ্জটোৰ ভিতৰত থকাটো ইণ্ডিকেটো নকৰে সিহঁতে ঠিক আছে গতিকে আমি 20 to 35 ইজ দা কাৰেক্ট আনসাৰ এইটোক আমি সিভিয়াৰ ইন্টেলেকচুৱেল ডিসেবিলিটি বুলি ক'ব পাৰো এতিয়া এটা কথা মন কৰিব যেতিয়া 130 এবভ হ'ব এইটো আকৌ কিছুমান কিতাপত 140 বুলি লিখা আছে দেই গতিকে কনফিউজ নহব 140 পালে 130 এবভ যাৰ IQ স্কোৰ হয় এইটোক আমি ভেৰি সুপিৰিয়ৰ বুলি ক'ম তাৰপিছত 120 পৰা 129 হলে সুপিৰিয়ৰ
110 to 119ৰ ভিতৰত হাই এভাৰেজটো আমাৰ কিমান হয় 90 to 109 অৰ্থাৎ 90ৰ পৰা 109 লৈকে আমি কি বুলি কম এইখিনি যাৰ IQ ৰেঞ্জ থাকে এইখিনিক আমি এভাৰেজ ষ্টুডেন্ট বুলি কম এইটো মন কৰিব এভাৰেজটো কোনটো হয় আৰু ভেৰি সুপিৰিয়ৰ কোনটো হয় গতিকে এভাৰেজ আৰু সুপিৰিয়ৰটো যদি মনত ৰাখে বাকিখিনি আপোনালোকে অনুমানেৰেও সলভ কৰিব পাৰিব ঠিক আছে হ'ল প্ৰথমটো কোৱেশ্চন সেকেন্ড কোৱেশ্চন if in a population intelligence is normally distributed it means that যদি জনসংখ্যাৰ মাজত বুদ্ধিমত্তাক সাধাৰণভাৱে বিতৰণ কৰা হয় তেন্তে ইয়াৰ অৰ্থ হ'ল যে যদি বুদ্ধিমত্তাক আমি প্ৰতিজন মানুহৰ মাজতে সাধাৰণভাৱে বিতৰণ কৰি দিওঁ মানে সিভিয়াৰ এভাৰেজ সুপিৰিয়ৰ এইবোৰ বস্তু নাথাকে সবকে আমি সাধাৰণভাৱে ডিস্ট্ৰিবিউট কৰি দিছো তেতিয়া তলৰ নিম্নোক্ত কোনটো পৰিস্থিতি হ'ব সেইটো আমাক বাছি উলিয়াব দিছে প্ৰথমটো কৈছে everyone in the population has approximately the same level of intelligence second কৈছে most people are average in terms of intelligence most people have extremely high intelligence and most people have extremely low intelligence কোনটো হয় ইয়াৰ ভিতৰত আমাক বাছি উলিয়াব দিছে আপোনালোকৰ যদি মনত আছে আমি এটা এনেকুৱা বেল শেপৰ এটা কি পঢ়িছিলো এনেকুৱা এটা ডায়াগ্ৰাম পঢ়িছিলো ৰিগাৰ্ডিং দা ইন্টেলিজেন্স এইবোৰ থিওৰি মনত থাকিব লাগিব দেই আপোনালোকৰ সো ইয়াত আমি এভাৰেজৰ অৰ্থাৎ মিনৰ কিবা কিবি বস্তু পঢ়িছিলো মন কৰক তাৰ পৰা আপোনালোকে আনসাৰটো উলিয়াব পাৰিব যেনেকে চাক এলিমিনেশন মেথড ইউজ কৰি ইটোৰে আনসাৰ উলিয়াব পাৰিব মই এটা দেখাই দিছো যেনেকে বেছিভাগ মানুহৰ লো ইন্টেলিজেন্ট এইটোতো আপোনাৰ কোৱেশ্চনৰ লগত মেটচ নাখায় নিগেটিভ ষ্টেটমেন্ট সো এইটো নহবয়ে যদি লো নহয় গতিকে হাইটো নহব এইটো আমি এলিমিনেট কৰিব পাৰো গতিকে থাকি গল আমাৰ কি এ আৰু বি ক আৰু খৰ ভিতৰতে কোনোবা এটা হ'ব কোনটো হ'ব বাছি উলিয়াবলৈ চেষ্টা কৰক কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ যদি আমি জনসংখ্যাৰ মাজত বুদ্ধিমত্তাক সাধাৰণভাৱে কৰো তেতিয়াহলে এই থিওৰিটো আমাক কি কৈছিল যে most of the people are average in terms of intelligence so ইয়াত মানে বেসিক্যালি আমাক কি কৈছিল মিনৰ কথা কৈছিল আৰু কৈছিল যে মানে কি ইয়াৰ আশে-পাশে যিখিনি থাকে এই সংখ্যাটোৰ আশে-পাশে সেইখিনি মানুহৰ সাধাৰণতে পৃথিৱীৰ সৰহসংখ্যক মানুহৰে এভাৰেজ ইন্টেলিজেন্স থাকে মানে সাধাৰণ বুদ্ধিমত্তা থাকে সো কোনবোৰ মানুহক আমি সুপিৰিয়ৰ বুলি কম সো তাৰ পৰা যিমানে ওপৰলৈ গৈ থাকিব সেই ৰেঞ্জটোৰ পৰা সো কিমানখিনি মানুহক আমি সুপিৰিয়ৰ বুলি কম আৰু তাৰ তলৰখিনিক আমি বেসিক্যালি এভাৰেজ ডাল এইবোৰ ধৰণে আমি ইন্ডিকেট কৰো ঠিক আছে কিন্তু পৃথিৱীত সৰহসংখ্যকে আমি কি দেখিবলৈ পাওঁ এভাৰেজ ইন্টেলিজেন্সৰ দেখিবলৈ পাওঁ গতিকে আপোনালোকে যদি অপশনস কিটাও ভালকে চাই আৰু কোৱেশ্চনৰ বিষয়ে যদি একো আইডিয়া নাই তেতিয়াহলেও কিন্তু আপোনালোকে অপশন বি টো ইজিলি টিক কৰিব পাৰিলেহেঁতেন বুজি পাইছে কাৰণ গোটেইকেইটা ষ্টেটমেন্ট চালে মোষ্ট পজিটিভ ষ্টেটমেন্ট কিন্তু আমাৰ অপশন নম্বৰ বি টোৱে হৈ আছে কাৰেক্ট আৰু আপোনালোকৰ স্কোৰ কিমান হয় শেষত জনাব নাপাহৰিব ঠিক আছে দেন কুৱেশ্চন নম্বৰ 3 আমাক ইন্টেলিজেন্সৰ ক্ষেত্ৰত ডিফাৰেন্ট থিওৰিজ আছে হাৱাৰ্ড গাৰ্ডেনো আমাৰ কি আছিল গাৰ্ডনাৰে সো হাৱাৰ্ড গাৰ্ডনাৰেও আমাক কি হৈ গৈছে থিওৰি দি থৈ গৈছে সো হাৱাৰ্ড গাৰ্ডনাৰে কি প্ৰপ'জ কৰিছিল ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে তেওঁ কৈছে নেকি বুদ্ধিমত্তা এক ব্যৱহাৰিক লক্ষ্যমুখী কাৰ্যকলাপ নে তেখেতে কৈছে বুদ্ধিমত্তা এটা স্তৰ ভিত্তিক ক্ৰমত 7টা বুদ্ধিমত্তা থাকে নে বুদ্ধিমত্তা এক সাধাৰণ ক্ষমতা আৰু তেওঁ যি বুলি লেবেল লগাইছিল নে বুদ্ধিমত্তা মানুহৰ কেইবা প্ৰকাৰৰো থাকে কোনটো তেখেতে কৈছিল ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে যে হাৱাৰ্ড গাৰ্ডনাৰে আমাক ইয়াৰ ভিতৰত কোনটো বস্তু প্ৰপ'জ কৰিছিল সো অপশনস কিটা এবাৰ চাক আৰু এলিমিনেশন মেথড ইউজ কৰি আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশনস উলিয়াব পাৰি নেকি এবাৰ চিন্তা কৰি চাক যে তেখেতে কোনটো বস্তু প্ৰপ'জ কৰিছিল ডিফাৰেন্ট ইন্টেলিজেন্সৰ কথা কৈছিল এটাৰ কথা কৈছিল দুটাৰ কথা কৈছিল কোনটোৰ কথা কৈছিল নে তেখেতে এটাৰো ইন্টেলিজেন্সৰ কথা কোৱা হোৱা নাছিল মই যেনেকে কৈছো আপোনালোকে এটা দিছিলে তেখেতে সো তেখেতে কেতিয়াও ইন্টেলিজেন্সৰ যে এটা ফেক্টৰ আছে এইটো কথাত বিলিভ কৰা নাছিল তেখেতে মাল্টিপল ফেক্টৰছৰ কথা কৈছিল যেনেকে তেখেতে লিংগুইষ্টিকৰ কথা কৈছিল মিউজিকৰ কথা কৈছিল ৰাইট কাইনেষ্টিকৰ কথা কৈছিল বা তেখেতে কি কৈছিল ইন্টাৰপাৰ্সনেল ইন্ট্ৰাপাৰ্সনেল এইবোৰৰ কথা কৈছিল গতিকে তেখেতে কেতিয়াও এটা ফেক্টৰত বিলিভ কৰা নাছিল যদি আপোনালোকৰ মনত আছে গতিকে আমি কি বুলি ক'ব পাৰো যে ইন্টেলিজেন্স কম্প্ৰাইজেছ of several kind of human abilities মানে বুদ্ধিমত্তাত মানুহৰ কেইবা প্ৰকাৰৰ ক্ষমতা আছে কোনোবা স্পিকিংত ভাল ন কোনোবা ইন্ট্ৰাপাৰ্সনেল এনেকুৱা আছিল কোনোবা মানে কি পৰিবেশ মত্তাৰ লগত ভাল বা কোনোবা শৰীৰ চৰ্চাৰ লগত ভাল গতিকে ডিফাৰেন্ট টাইপৰ বুদ্ধিমত্তা আছিল বুলি আমাক হাৱাৰ্ড গাৰ্ডনাৰে কৈ থৈ গৈছে মনত থাকিব আপোনালোকৰ ওকে নেক্সট কুৱেশ্চন নম্বৰ এইটো হৈছিলে আপোনাৰ কুৱেশ্চন নম্বৰ 3 দেন কুৱেশ্চন নম্বৰ 4
For mastery goal orientation, which one of the following is considered as a standard use under the avoidance focus? So ইয়াতে কি কৈছে mastery goal orientationৰ বাবে তলৰ কোনটোক avoidance focusৰ অধীনত ব্যৱহৃত মানদণ্ড হিচাপে গণ্য কৰা হয়? So ইয়াত কোনটো হয় উলাব দিছে mastery goal orientation আপোনালোকৰ মনত আছে নে মানে perfection বুলিয়ে কোৱা যায় আপোনালোকে অপশনছ কিটা চাওক ইয়াৰ পৰা কেনেকৈ এলিমিনেট কৰিব পাৰিব মই আপোনালোকক টিক এণ্ড টেকনিক্সটো কৈ আছো যদি আপোনালোকে মাষ্ট্ৰি ৱৰ্ডটো এবাৰ মনত ভাবিছে তেন্তে ইয়াৰ পৰা আমি কি এজিউম কৰিব পাৰো যে ইয়াত পাৰফেক্টৰ কথা কৈছে যে কিবা বস্তু পাৰফেক্ট হোৱাৰ কথা কৈছে গতিকে ইয়াতে পাৰফেক্টৰ লগত ৰিলেটেড কোনটো অপশনছ দেখিছে অকল এটা অপশনছে এভেইলেবল আছে কোনটো অপশন নম্বৰ এ দেখিছে নে বাকি কোনো কিটা বস্তু কিন্তু আপোনাৰ পাৰফেক্টৰ লগত এছ'চিয়েট হৈ থকা নাই অপশন ডি টো মোস্ট নিগেটিভ ষ্টেটমেন্ট এইটোতো আমি ডাইৰেক্টলি এলিমিনেট কৰিব পাৰো তাৰপিছত ইয়াতে উইনিং কম্পিটিশন সেলফ ইমপ্ৰুভমেন্টৰ কথা কৈছে মাষ্ট্ৰি গোল অৰিয়েন্টেশন কেতিয়াও যদি আপুনি চাই বাকি তিনিটা অপশন আপোনালোকে নচোৱাকে নপঢ়াকে মানে লাষ্ট অপশন ডি টো এলিমিনেট কৰিব পাৰে কাৰণ এইটো আপোনাৰ ডাইৰেক্টলি এটা নিগেটিভ ষ্টেটমেন্ট মানে সেকেন্ড হট অহাকে ঠিক আছে মানে উইদাউট লাইক বহুত বেছি নভবাকে এইটো অপশন আপোনালোকে এলিমিনেট কৰি দিব পাৰে তাৰপিছত আপোনালোকে এই তিনিটা অপশনৰ ভিতৰত মাষ্ট্ৰি ৱৰ্ডটোত যদি ফোকাস কৰে ধৰি লৈছো আপোনাৰ কনসেপ্ট একো মনত নাই মাষ্ট্ৰি ৱৰ্ডটোৰ ওপৰত ফোকাস কৰিলে আমি কি গম পাইছো যে কিবা বস্তুত পাৰফেক্ট হোৱাৰ কথা কৈছে আৰু পাৰফেক্ট হোৱা বস্তু এটা অপশন সেটে अवेलेबल আছে আৰু সেইটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ দ্যাট ইজ পারফেকশনিস্ট ডু নট মেক মিস্টেক একচুয়ালি এইটো বস্তু কিয় দিয়া যায় যাতে আমি ফেইলিয়ৰটো এভয়েড কৰিব পাৰো যিকোনো ধৰণৰ বস্তু যেতিয়া আমি ফেইল কৰিম সেইটো বস্তুৱে আমাৰ এনজাইটি ষ্ট্ৰেছ এইবোৰ ক্ৰিয়েট কৰিব সেই বস্তুটো ইগনোৰ কৰিবৰ কাৰণে আমি একচুয়ালি এই এপ্ৰোচটো ৰখা হয় কাৰেক্ট গতিকে অপশন নম্বৰ এ উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে কিমান ইজিলি আমি এটা ৱৰ্ডৰ মিনিঙৰ পৰাও বস্তুবোৰ এলিমিনেট কৰিব পাৰো question number 5 the best way to handle a wrong response to a student would be এজন ছাত্ৰৰ প্ৰতি ভুল সঁহাৰি দিয়াটো সম্ভালিব মানে এজন ছাত্ৰই আপোনাক ভুল সঁহাৰি দিছে সেইটো সম্ভালিব পৰা সৰ্বোত্তম উপায় কোনটো সেইটো আমাক বাছি উলিয়াব দিছে প্ৰথম অপশনটো দিছে যে মই to explain the subject matter in detail again to tell the student that your answer is wrong সদায় মনত ৰাখিব পেডাগজি যিবোৰ আনসাৰছে ষ্টুডেন্টছৰ ওৰিয়েন্টেড এণ্ড ইটস আ নিগেটিভ ষ্টেটমেন্ট সেইটো ডাইৰেক্টলি ৰং হৈ যায় গতিকে মই পঢ়োতে গম পালো যে এই আনসাৰটো কোনো পথে নহব তাৰপিছত কৈছে টু আস্ক another student to give the correct answer to explain and give another chance to get an answer কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বাছি উলিয়াওক যেতিয়া এটা ষ্টুডেন্টে আপোনাক ৰং আনসাৰ দিব ৰং ৰেসপন্ড কৰিব মানে ৰং কোনোবা এটা বস্তু আনসাৰ দিছে তেতিয়া ইয়াৰ কোনটো ৱেৰে আপুনি এটা ষ্টুডেন্টক হ্যান্ডেল কৰিব বিতংভাৱে বুজাবলৈ চেষ্টা কৰিব নে আপুনি ষ্টুডেন্টক আকৌ এক্সপ্লেইন কৰিব কোনটো ইয়াৰ কাৰেক্ট ৱে হ'ব যেতিয়া আপোনাৰ কোনোবা এটা ষ্টুডেন্টে ৰং আনসাৰ দিব হ'ব অপশন এ অপশন বি অপশন সি অপশন ডি which will be the correct answer কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বাছি ল'বলৈ চেষ্টা কৰক আই হোপ সকলোৰে হৈছে এতিয়া চাওক যেতিয়া আমাক কোনোবা এজন ষ্টুডেন্টে ৰং ৰেসপন্ড কৰিব প্ৰথমটো ৰেসপন্সিবিলিটি বিং আ টিচাৰ আমাৰ কি হয় যে আমি প্ৰতিটো ষ্টুডেন্টৰে ৰং ৰাইট ৰেসপন্সেছবোৰ কালেক্ট কৰা প্ৰথমটো কাৰণ আমি কিহত ফোকাস কৰো আমি ষ্টুডেন্ট সেন্টাৰ লাৰ্নিংত ফোকাস কৰো গতিকে ষ্টুডেন্ট আৰু টিচাৰ্ছৰ এটা ইন্টাৰেক্টিভ সেশন হয় গতিকে ষ্টুডেন্টক আমি তাৰ ওপৰত ফাৰ্স্ট ফোকাস কৰিম সেকেন্ড পইণ্ট হ'ব যেতিয়া ইহঁতে ৰেসপন্ড কৰিব আমি এটো নকওঁ ষ্টুডেন্টক ডাইৰেক্টলি যে ইউৰ আনসাৰ ইজ ৰং তাতকে আমি কম ইয়েস তোমাৰ আনসাৰটো অকমান কাৰেক্ট হৈছে গোটেইটো ৰং হোৱা নাই গোটেইটো কাৰেক্ট হোৱা নাই অৰ্থাৎ আমি ষ্টুডেন্টক এটা চান্স দিছো এক্সপ্লেইন কৰিব টু এক্সপ্লেইন এণ্ড গিভ আ চান্স টু গিভ এন আনসাৰ সো মই সিহঁতক কি কৈছো যে আনসাৰটো অকমান কাষেৰে গৈছে ডাইৰেক্টলি ৰং হোৱা নাই ডাইৰেক্টলি ৰাইটো হোৱা নাই সো মানে মই সিহঁতক আৰু এটা চান্স দিছো যে সেইটো বস্তু এক্সপ্লেইন কৰাৰ কাৰণে অৰ্থাৎ আমি সুযোগ আৰু সুবিধা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি কৰিব লাগিব ক্ৰিয়েট কৰিব লাগিব যে মানে সুযোগ আৰু সুবিধা আমি সিহঁতৰ কাৰণে ক্ৰিয়েট কৰিব পাৰিম কিমানে সিহঁতে কোনোবা এটা বস্তু আহৰণ কৰিবলৈ সক্ষম হ'ব আশা ৰাখিছো সকলোৱে বুজি পাই আছে ভাল লাগিছে নে নাই আমি এনেকে এলিমিনেশন মেথড ইউজ কৰি ডিফাৰেন্ট কোৱেশ্চনৰ মানে আনসাৰছ সমূহ উলিয়াব পাৰো ঠিক আছে নে এটা লাইন পঢ়ি আপোনালোকে আনসাৰ উলিয়াব পাৰি ওকে কোৱেশ্চন নম্বৰ 6 identification of learning gaps of child and plugging them is done through শিক্ষাৰ ব্যৱহাৰৰ শিক্ষণৰ ব্যৱধান চিনাক্তকৰণ আৰু সেইবোৰ প্লাগ কৰাটো নিম্নোক্ত বিষয়সমূহৰ জৰিয়তে কৰা হয় যেতিয়া কোনোবা ছাত্ৰ ছাত্ৰী এজনে আমি দেখিছো কিছুমান উইক ষ্টুডেন্ট থাকে কিছুমান ষ্ট্ৰং ষ্টুডেন্ট থাকে গতিকে যিবোৰে ইজিলি ক্যাচ কৰিব পাৰে যিবোৰে লাহে লাহে ক্যাচ কৰিব পাৰিছে এই যেটো গ্যাপ দুটা পক্ষৰ মাজত যেটো গ্যাপ আছে সেই লাৰ্নিং গ্যাপটো আমি কোনটো ইয়াৰ ইনস্ট্ৰুমেন্ট কোনটো টিচিং ৱে ইউজ কৰি কিনে বেসিক্যালি ফাইন্ড আউট কৰো
সো উলিয়াবলৈ ট্ৰাই কৰক যে কোনটো ওয়েৰে আমি ফাইন্ড আউট কৰিব ট্ৰাই কৰোঁ এইটো ক হ'ব দেই এইটো ভুল হৈ আছে বাৰু এইটো ক হ'ব সো কোনটো ওয়েৰে আমি ট্ৰাই কৰোঁ উলিয়াবলৈ ক খ দলীয় পাঠদান প্ৰতিফলিত পাঠদান প্ৰতিকাৰমূলক পাঠদান নে পুনৰ পাঠদান কোনটোৰ জৰিয়তে আমি ষ্টুডেন্ট সকলৰ মাজত থকা লাৰ্নিং গেপসমূহ ৰিডিউস কৰিবলৈ ট্ৰাই কৰোঁ ওলাইছে এ বি চি ডি কোনটো হ'ব শুদ্ধ উত্তৰ আমি গম পালো কোনটো হ'ব অপচন নাম্বাৰ চি হ'ব ৰিমিডিয়েল টিচিং সো ৰিমিডিয়েল টিচিঙৰ সহায়ত আমি কি কৰোঁ যে আমি লাৰ্নিং গেপসমূহ ষ্টুডেন্টৰ মাজত যিসমূহ লাৰ্নিং গেপ আছে তাক আইডেন্টিফাই কৰোঁ আৰু তাক ৰিডিউস কৰিবৰ কাৰণে আমি ট্ৰাই কৰোঁ ঠিক আছে তাৰপিছত কৈছে আ টিচাৰ উড বিকাম মোৰ ইফেক্টিভ ইফ এজন শিক্ষক অধিক ফলপ্ৰসূ হ'ব যদিহে অপচন দিছে হি সি ইউজ গুড ইনষ্ট্ৰাকচনেল এইডছ তেওঁ তাই ভাল নিৰ্দেশাত্মক সহায়ক ব্যৱহাৰ কৰে হি সি হেল্প ষ্টুডেন্টছ টু আস্ক কুৱেশ্যন তেওঁ তাইক ভাল ছাত্ৰ ছাত্ৰীক প্ৰশ্ন কৰাত সহায় কৰে হি সি হেল্প ষ্টুডেন্টছ টু এচিভ মাষ্টাৰী লাৰ্নিং তেওঁ চাই ছাত্ৰ ছাত্ৰীক আয়ত্ত শিক্ষা লাভ কৰাত সহায় কৰে এণ্ড ষ্টুডেন্টছ স্ক'ৰ হাই মাৰ্কছ আৰু ছাত্ৰ ছাত্ৰীয়ে উচ্চ নম্বৰ লাভ কৰে কাৰেক্ট আমি সকলোৱে এটা বস্তু পঢ়িছো যে আমি মানে মুখস্থ বিদ্যাৰ ওপৰত ফ'কাছ কৰিব নালাগে এজ পাৰ নিউ কাৰিকুলাম এণ্ড অলছো এজ পাৰ দ্য CBSE সো আমি ইয়াৰ লাষ্ট অপচনটো ডাইৰেক্টলি এলিমিনেট কৰি দিব পাৰো এইটোতো নহ'ব ওকে এতিয়া আমাৰ তাত এলিমিনেশ্যন মেথডৰে মাত্ৰ তিনিটা অপচনছ থাকিল ইয়াৰ ভিতৰত এটা আমাৰ শুদ্ধ উত্তৰ হ'ব অকমান কমন চেন্স ইউজ কৰোঁ অপচনছ কেইটা চাই ডাইৰেক্টলি আনসাৰটো ওলাই আছে আপোনালোকৰ চাই ল'ব পাৰিব যে কোনটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব আৰু এটা কথা সদায় মন কৰিব ইউজুৱেলি আমাৰ যিবোৰ লাইন পেডাগজি দীঘল দীঘল হয় সেই লাইনবোৰে তাৰ আনসাৰ হয় এইটো এটা ট্ৰিক মানে এটা চিক্ৰেট ট্ৰিক অলপ মনত ৰাখিব সো যিবোৰ দীঘল দীঘল লাইন হয় সেইবোৰে আনসাৰ হয় আৰু ইয়াৰো একচুৱেলি দীঘল লাইনটোৱে আনসাৰ হ'ব যে আমি ষ্টুডেণ্টক কোনো এটা বস্তু মাষ্টাৰী লাৰ্নিং কৰাত কি কৰিম হেল্প কৰিলেহে আমাৰ টিচিঙক আমি কি বুলি ক'ব পাৰিম ইফেক্টিভ টিচিং বুলি ক'ব পাৰিম ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি শিকিলো যেতিয়া আনসাৰ এটা দীঘলীয়া হয় তেতিয়া ইয়াৰ উত্তৰ ইউজুৱেলি হোৱা দেখিব পাওঁ কুৱেশ্যন নম্বৰ 8 the most important issue of multi-level situation is so ইয়াতে কৈছে বহুস্তৰীয় পৰিস্থিতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো কি seeking cooperation among student class size reducing 30 যেতিয়া মাল্টি লেভেল হৈছে তেতিয়া আপুনি 30 লৈকে ৰিডিউস কৰিছে addressing the learning needs of different level of student of different grades simultaneously বিভিন্ন শ্ৰেণীৰ বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ প্ৰয়োজনীয়তা একেলগে পূৰ কৰা নে উপযুক্ত TLM ৰ ব্যৱহাৰ কৰা অৰ্থাৎ টিচিং লাৰ্নিং মেটেৰিয়েলৰ ব্যৱহাৰ কৰা টিচিং লাৰ্নিং মেটেৰিয়েল আমাৰ কি আছিল যেনে বিভিন্ন ধৰণৰ চক হ'ব পাৰে টেক্সটবুক হ'ব পাৰে কাৰেক্ট এইবোৰ ব্যৱহাৰ কৰা ক্লাছৰুমৰ সাইজ কমোৱা নে আমি কাৰোবাৰ পৰা বেলেগ মানে ষ্টুডেন্টৰ কোঅপাৰেচন লম কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব A B C D শুদ্ধ উত্তৰ উলিয়াবলৈ ট্ৰাই কৰক অপচন A হ'ব অপচন B হ'ব অপচন C হ'ব নে অপচন D হ'ব যেনেকে মই অলপ আগতে ক'লো ইউজুৱেলি আমাৰ দীঘল লাইনবোৰ পেডাগজি কোৱেশ্যন আনসাৰ হয় মোষ্ট অফ দা টাইম 100% বুলি নকওঁ বাট 70 to 80% টাইম দীঘল দীঘল লাইনবোৰে ইয়াৰ আনসাৰ হয় যদি চাই আমি সদায় একদম পজিটিভ টু পজিটিভ ষ্টেটমেন্টটো বাছি উলিয়াব লাগে পেডাগজিৰ ক্ষেত্ৰত সো ইয়াতে কি কৈছে যে লাৰ্নিং যিসমূহ নিডছ থাকিব ডিফাৰেণ্ট লেভেলৰ ডিফাৰেণ্ট গ্ৰেডছক সো গ্ৰেডছ ডিফাৰেণ্ট লেভেলৰ সেইসমূহক আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব আমি কোনো এটা ষ্টুডেন্ট যদি বহুত মানে ধৰক ইজিলি কেচ কৰিব পাৰিছে কোনোবা কেচ কৰিব পৰা নাই আমি সিহঁতক কেতিয়াও ইগনোৰ কৰিব নালাগে ডিফাৰেণ্ট ষ্টুডেন্টছক আমি কি কৰিব লাগে লাৰ্নিঙৰ সুবিধা দিব লাগে ঠিক আছে সকলোকে আমি ইন্টিগ্ৰেট কৰিব লাগে যেটো আমি ইনক্লুসিভ এডুকেশ্যনতো পঢ়িছিলো আনসাৰ কৰি ভাল লাগিছে নে নাই পঢ়িও ভাল লাগিছে বুলি আশা ৰাখিছো হয় নাই গতিকে সেই হিচাপত আপোনালোকে আমাৰ এই কোৰ্সটো জয়েন কৰিবলৈ নাপাহৰিব ইয়াৰ অধিক ডিটেইলছ আমাৰ সাইটত আছে ইয়াত আপোনালোকে পাব লাইভ আৰু ৰেকৰ্ডেড ইন্টেলেকচুৱেল ক্লাसेस ষ্টাডি মেটেৰিয়েল কাৰেন্ট এফেয়াৰ্স পিডিএফ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আৰু আমাৰ গাইড বা মেন্টৰ সমূহৰ লগত ডাইৰেক্ট ইন্টাৰেকচনৰ সুবিধা পাব গতিকে কিবা প্ৰবলেম হলে ডাইৰেক্টলি আপোনালোকে আমাক সুধিব পাৰিব গতিকে ইমানখিনি পাৰ্সনেলাইজ সাৰ্ভিস এই কোৰ্সটোৰ জৰিয়তে আমি প্ৰভাইড কৰিবলৈ সাজু হৈছো গতিকে আশা ৰাখিছো সকলোৱে কোৰ্সটো জয়েন কৰিব অধিক তথ্যৰ বাবে আপোনালোকে লগইন কৰিব www.equibat.com লৈকে ঠিক আছে কুৱেশ্যন নম্বৰ 9 A school curriculum can be best defined as বিদ্যালয়ৰ পাঠ্যক্ৰমক আমি কিদৰে সংজ্ঞা দিব পাৰো অধ্যয়নৰ পাঠ্যক্ৰম সম্পূৰ্ণ শৃংখল ছাত্ৰ ছাত্ৰী কাৰ্যকলাপ আগুৱাই নিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী তাৰ পিছত a complete set of organized experience in the school and some total knowledge of the provided to the learner কোনটো হয় ইয়াতে চাব যিকোনো কোৱেশ্যন পেডাগজিত আপোনালোকে চাব যিবোৰ কোৱেশ্যনত আমি ষ্টুডেন্টছৰ এক্টিভিটি ষ্টুডেন্টছৰ ইনভলভমেন্ট
ডাইৰেক্টলি লিখিব পাইছো তেনেকুৱা আনসাৰ্সবোৰো কি হয় ইয়াৰে কাৰেক্ট হয় ইয়াতে চাব এই গোটেই আনসাৰটো যেতিয়া স্কুল কাৰিকুলাম আহিব এটা বস্তু মানে সৰু ট্ৰিক এটা কি মনত ৰাখিব স্কুল কাৰিকুলাম বুলি ক'লে ই ডাইৰেক্টলি ইনডাইৰেক্টলি এক্টিভিটিজৰ লগত এছ'চিয়েট হৈ আছে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীৰ কাৰ্যকলাপ আগুৱাই নিবলৈ ব্যৱহাৰ কৰা সকলো সামগ্ৰীক আমি ক'ত ইনক্লুড কৰিব লাগিব স্কুল কাৰিকুলামত ইনক্লুড কৰিব লাগিব স্কুল এছ'চিয়েটেড উইথ এক্টিভিটিজ কাৰিকুলাম গতিকে তাতটো এক্টিভিটিজ সন্নিৱিষ্ট হ'বই লাগিব কাৰেক্ট গতিকে অপশ্যন নম্বৰ বি কি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ হৈ যাব দেন কুৱেশ্যন নম্বৰ 10 ড্ৰিমছ ৰিপ্ৰেজেন্ট ডিমাণ্ড অৰ উইচেছ ষ্টিমিং ফ্ৰম দা সপোনবোৰৰ পৰা উদ্ভৱ হোৱা দাবী বা ইচ্ছা কোনে প্ৰতিনিধিত্ব কৰে আনকনচিয়াছ কনচিয়াছ প্ৰিকনচিয়াছ ডেট ইনষ্টিংক্ট অফ মাইণ্ড মানে আমাৰ মনৰ কোনটো অৱস্থাই এই বস্তুটোক ৰিপ্ৰেজেন্ট কৰে সিগমণ্ড ফ্ৰয়ডৰ এটা আমাৰ এয়া আছিলে থিয়ৰী আছিলে আপোনালোকৰ আইচবাৰ্গ থিয়ৰী এটা কাৰেক্ট সো তাত আমাক ডিফাৰেণ্ট এনেকুৱা আছিল সো তাত আমাক ডিফাৰেণ্ট মনৰ কথা তেখেতে কৈ গৈছিল কোনটো হ'ব ইয়াৰে কনচিয়াছ আনকনচিয়াছ প্ৰিকনচিয়াছ ডেট ইনষ্টিংক্ট কোনটো হ'ব শুদ্ধ উত্তৰ বেসিক্যালি আনকনচিয়াছ হয় ইয়াৰে উত্তৰটো ঠিক আছে এতিয়া চাব এই থিয়ৰিটো ইয়াৰ আগতে এডিআৰই পৰীক্ষা হৈ গ'ল এটা যিসকলে খুব ভাল স্কোৰ কৰিছে এণ্ড ইনফেক্ট ভাবিছে যে সিলেকশন হোৱাৰ খুবেই এটা ভাল চান্স আছে তেন্তে আমাৰ এই স্কিল কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে এই কোৰ্সটোত আপোনালোকে 14+ লেকচাৰ পাব য'ত কমপ্লিট সিলেবাস কভাৰ কৰা যাব 8টা টোটেল মক টেষ্ট পাব আৰু ই বৰ্তমান সময়ত ডিসকাউন্ট প্ৰাইজত অৰ্থাৎ 1000 টকা দি থকা গৈছে আৰু এই ডিটেইলছৰ বাবে আমাৰ যেটো সাইট আছে that is www.equipat.com যাতে আপোনালোকে লগইন কৰিবলৈ নাপাহৰে গতিকে স্কিল টেষ্টৰ কোৰ্সত যোগদান কৰিব আৰু নিজৰ যাতে আপোনালোকে ইয়া সুনিশ্চিত কৰে সফল ঠিক আছে এতিয়া চাব ইয়াতে আমাৰ যিবোৰ কনসিয়াস লেভেল থাকে তাত আমাৰ থটস পারসেপশন এইবোৰ থাকে যেটো আমাৰ সাবকনসিয়াস মাইন্ড থাকে তাত আমাৰ মেমৰিজ নলেজ থাকে কাৰেক্ট আমাৰ আনকনসিয়াস মাইন্ডত ভয় থাকিব ভাইলেন্ট এক্টিভিটিজ থাকিব ইৰেশনাল উইচেছ থাকিব ইমোৰেল আৰ্টস থাকিব তাৰপিছত সেলফিশ নিডস এইবোৰ আমাৰ ইয়াত থাকে তেখেতে কি কৈছিল যে যিমানটো আইসবাৰ্গ আমি এটা সাগৰৰ ওপৰত দেখিবলৈ পাওঁ সিমানে ডাঙৰ কি থাকে এটুকুৰা পানীৰ তলত সোমাই থাকে অৰ্থাৎ তেখেতে ইন্ডিকেট কৰিছিল যে মানুহৰ মনটো সন্মুখৰ পৰা দেখিবলৈ যিমানটো অকমানি সো সিমান এখন বিশাল পৃথিৱী তাৰ অন্তৰালত সোমাই থাকে তেখেতে এইটো বস্তু বুজাবলৈ চেষ্টা কৰিছিল ৰাইট ওকে মুভিং অন টু নেক্সট কুৱেশ্যন নম্বৰ 11 গৱেষণাৰ পৰা দেখা গৈছে বৈচিত্ৰ্যময় শ্ৰেণীকোঠাত এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ ছাত্ৰ-ছাত্ৰী কৰ পৰা আশাই তেওঁলোকে শিক্ষা আৰম্ভ কৰে এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ ছাত্ৰ-ছাত্ৰীক কৰ পৰা আশাই তেওঁলোকৰ শিক্ষা অৰ্থাৎ the research suggests that the diverse classroom are teachers expected from her student মানে শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা কৰ পৰা আশা কৰিছে মানে ঠিক আছে কৰ পৰা আশা কৰিছে এই বস্তুটো আপোনালোকক বাছি উলিয়াব দিছে মানে ইয়াতে কৈছে যে যেতিয়া এটা ডাইভাৰ্স ক্লাছৰুম থাকিব ডাইভাৰ্স ক্লাছৰুম এটা আলটিমেটলি কোৱেশ্চনটো কি কৈছে মই বুজাই দিব বিচাৰিছো ডাইভাৰ্স ক্লাছৰুম এটা ষ্টুডেন্টৰ ওপৰত কি ইম্পেক্ট পেলায় ডাইভাৰ্স ক্লাছৰুম হলে কি আপোনাৰ বেয়াকে ইম্পেক্ট পেলাব ভালকে ইম্পেক্ট পেলাব নে কোনো ধৰণৰ কোৰিলেচন নাই নে কোনো ধৰণৰ ইম্পেক্ট নেপেলায় এইটো মোক ফাইন্ড আউট কৰিব দিছে শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ চেষ্টা কৰক যেতিয়া ডাইভাৰ্স ক্লাছৰুম হ'ব ই সদায় এটা সিগনিফিকেন্ট ইম্পেক্ট পেলায় ষ্টুডেন্টছৰ লাৰ্নিংৰ ওপৰত যেতিয়া এটা ক্লাছৰুমত আপুনি ডিফাৰেন্ট জাগাৰ পৰা ডিফাৰেন্ট বস্তু শিকিবলৈ ধৰিব তেতিয়া সেই বস্তুবোৰে আমাক ভিন্ন নতুন অভিজ্ঞতা আহৰণত সহায় কৰে গতিকে ডাইভাৰ্স ক্লাছৰুমে সদায় সিগনিফিকেন্ট ইম্পেক্ট পেলায় ঠিক আছে কুৱেশ্যন নম্বৰ 12 ড্যাশ ৰেশিও ইজ দা মেন্টেল এজ টু দা ক্ৰনলজিক্যাল এজ মাল্টিপ্লাইড বাই 100 এইটো কিহৰ ফৰ্মুলা হয় এটা এটা বস্তুৰ ফৰ্মুলা হয় কিহৰ ফৰ্মুলা হয় এটা আমাক বাছি উলিয়াব দিছে ঠিক আছে কিহৰ ফৰ্মুলা হয় এইটো বাছি উলিয়াব ট্ৰাই কৰক ইমোশনেলৰ হয় আইকিউৰ হয় অল অফ দা এবভ নান অফ দা এবভ কোনটোৰ হয় এইটো হয় আইকিউ বি অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব এইটো চা মেন্টেল এজ বাই ফিজিক্যাল এজ ইনটু 100 কৰিলে আমি এটা মানুহৰ আইকিউ স্কোৰ পাওঁ ঠিক আছে এইটো বস্তু বহুত ইম্পৰ্টেন্ট আপোনালোকে চাই থৈ দিব প্ৰায় কিছুমান কুৱেশ্যন সুধি থাকে যে আইকিউ ফৰ্মুলাটো কি সো মেন্টেল এজ বাই ফিজিক্যাল এজ ইনটু 100 কৰিলে উইল গট দা আইকিউ ফৰ্মুলা কাৰেক্ট ওকে কুৱেশ্যন নম্বৰ 13 শিশুৰ আৱেগিক বিকাশৰ বাবে তলৰ কোনটো সৰ্বোত্তম অভিভাৱকৰ কাম হোৱাৰ বাবে শিক্ষকৰ কোনো প্ৰয়োজন নাথাকিব গণতান্ত্ৰিক শ্ৰেণীকোঠাৰ পৰিৱেশ তাৰপিছত স্বৈৰাচাৰী শ্ৰেণীকোঠাৰ পৰিৱেশ নিয়ন্ত্ৰিত শ্ৰেণীকোঠাৰ পৰিৱেশ ইমোশনাল ডেভেলপমেন্টৰ কাৰণে কোনটো বেছি প্ৰয়োজন ডিক্টেটৰশ্বিপ হ'ব লাগে নে আমি মানে গাৰ্জেনে অকল লিড ল'ব লাগে টিচাৰৰ কোনো ভূমিকা নাথাকে শুদ্ধটো বাছি উলিয়াবলৈ চেষ্টা কৰক কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ এটা শিশুৰ ইমোশনাল ডেভেলপমেন্টৰ কাৰণে
আশা ৰাখিছো সকলোৰে ওলাল। চ' ইয়াৰ পৰা শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব ডেম'ক্ৰেটিক ক্লাছৰুম, য'ত শিশুৱে নিজৰ যিবোৰ মানে বেচিকেলি এক্সপিৰিয়েঞ্চ থাকিব, নিজৰ যিবোৰ ভাল লগা থাকিব, বেয়া লগা থাকিব, সেইবোৰ এক্সপ্ৰেছ কৰিব সুবিধা পাব, সেইটোকে ডেম'ক্ৰেটিক ক্লাছৰুম বুলি কৈছে। চ' আশা ৰাখিছো সকলোৱে এইখিনিলৈকে, আজি ক্লাছটো এইখিনিলৈকে আছিল। এটা শ্বৰ্ট চিম্পল ক্লাছ, এইটো ইন্ট্ৰডিউচ দিব যে আমি এনেকে যি হিচাপত আজি ইয়াত পঢ়িছো তেনেকে আমি আমাৰ কৰ্চতো পঢ়িম, আৰু আপোনালোকে আমাক সহযোগ কৰিব বুলি আশা ৰাখিছো। আৰু অধিক তথ্যৰ বাবে আমাৰ চাইট www.equipath আপোনালোকে লগ ইন কৰিবলৈ নাপাহৰিব। চ' আজি ক্লাছটো ইমানখিনিয়ে আছিল। আশা ৰাখিছো সকলোকে অতি সোনকালে পুনৰ এনেকুৱা ক্লাছৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ।